বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীলৈ এই মুহূৰ্তত লৈ অহা হৈছে খুবেই ডাঙৰ খবৰ এক সতৰ্কবাণী লৈ অহা হৈছে ইতিমধ্যে কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে খুবেই ভাল খবৰ যিসকলে বহু বিবাহ কৰি আছে বহু বিবাহ কৰা সেই পত্নীসকলে এতিয়াৰে পৰা অভিযুক্তৰ বিৰুদ্ধে বা স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ মাত্ৰকে এতিয়া সেই অভিযুক্ত বা সেই স্বামী পৰিব মহাবিপদত মহিলাৰ বাবে ভাল খবৰ খুবেই ভাল খবৰ এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালে দুগৰাকী বিয়া পাতিলে বা বহু বিবাহ কৰিলে চৰকাৰী চাকৰি কৰাৰ ক্ষমতাও বা অধিকাৰো হয়তো হেৰুৱাব পাৰে এতিয়াৰে পৰা যদি প্ৰথমা পত্নীগৰাকীয়ে যদি এই সন্দৰ্ভত আবেদন কৰে তেন্তে 20% নতুন জীৱন আৰম্ভ কৰিবলৈ লাভ কৰিব চৰকাৰী দৰমহাৰ পৰা লগতে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰি দিয়া হ'ব দৰমহা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথমা পত্নীক চৰকাৰী কৰ্মচাৰীয়ে পৰিত্যাগ কৰিলে কৰ্তন হ'ব দৰমহা ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছো বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে এক ডাঙৰ খবৰ বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীলৈ অহা হৈছে এই মুহূৰ্তত সতৰ্কবাণী বহু বিবাহ কৰা চৰকাৰী চাকৰিয়ালে হয়তো চাকৰি কৰাৰ অধিকাৰ হেৰুৱাব পাৰে ভুক্তভোগী পত্নীয়ে আবেদন কৰিলে 20% দৰমহাৰ ধন লাভ কৰিব পত্নীয়ে বহু বিবাহ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথমা পত্নীক চৰকাৰী কৰ্মচাৰীয়ে পৰিত্যাগ কৰাৰ মাত্ৰকে কৰ্তন হ'ব দৰমহা পত্নী আবেদন কৰিলেই কৰ্তন হ'ব 20% দৰমহা নতুন জীৱন আৰম্ভ কৰিবলৈ 20% দৰমহা লাভ কৰিব পত্নীগৰাকীয়ে অভিযুক্ত কৰ্মচাৰীৰ ওপৰত আৰম্ভ হ'ব বিভাগীয় তদন্ত ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব বহু বিবাহ ইতিমধ্যে বহু বিবাহক লৈ সংবাদমেল যোগে ডাঙৰ মন্তব্য কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি পুনৰ কৈছো দেখিবলৈ পোৱা যায় আমাৰ সমাজত এগৰাকী ব্যক্তিয়ে এগৰাকী প্ৰথমা পত্নী থকাৰ পিছতো দ্বিতীয় তৃতীয় পত্নী বিবাহ কৰে বহু বিবাহ কৰে আৰু প্ৰথমা পত্নীৰ সৈতে কোনো বিবাহ বিচ্ছেদ নোহোৱাকৈ আন এগৰাকী বিয়া পাতি আনে বা আন এগৰাকীৰ প্ৰেমত পৰে কিন্তু এতিয়াৰে পৰা সেইসকল পুৰুষে কৰিব নোৱাৰিব এনে কাম আৰু বিশেষকৈ যিসকল চৰকাৰী চাকৰি কৰি আছে সেই পুৰুষসকলৰ কিন্তু চাকৰিও হেৰুৱাব পাৰে অথবা দৰমহাৰ অধিকাংশ দৰমহা কৰ্তন হ'ব পাৰে এতিয়াৰে পৰা বিবাহ বিচ্ছেদ নোহোৱাকৈ আপুনি প্ৰথমা পত্নীক এৰিব নোৱাৰিব প্ৰথমা পত্নীক যদি আপুনি বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেন্তে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম পত্নীক পৰিত্যাগ কৰিলেই কৰ্তন হ'ব দৰমহা পত্নী আবেদন কৰিলেই কৰ্তন হ'ব 20% দৰমহা নতুন জীৱন আৰম্ভ কৰিবলৈ 20% দৰমহা লাভ কৰিব পত্নীগৰাকীয়ে অভিযুক্ত কৰ্মচাৰীৰ ওপৰত আৰম্ভ হ'ব বিভাগীয় তদন্ত ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰিব বহু বিবাহক লৈ ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আছে মন্তব্য শুনাম বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীলৈ পুনৰ কৈছে এক ভয়ংকৰ সতৰ্কবাণী বহু বিবাহ কৰা চৰকাৰী চাকৰিলে এতিয়া হয়তো চাকৰি কৰাৰ অধিকাৰো হেৰুৱাব পাৰে ভুক্তভোগী পত্নী আবেদন কৰিলে 20% দৰমহা ধন লাভ কৰিব বহু বিবাহক সম্পৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল এই মন্তব্য প্ৰথমে শুনক আপোনালোকে জানে যে আমাৰ ৰাজ্যত পলিগেমি বা বহু বিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্তত যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবাক স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়ম মতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে
যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA, এইটো নহয় যে বেচিক স্যালাৰি, সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব। কেছো চলি থাকিব, প্ৰচিডিঙো চলি থাকিব। সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে। আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাছ ইন এণ্ড এৰাউণ্ড। গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাক্য পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব। আৰু ইমানতে শেষ হৈ নাযায়, কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে।